কামটো কৰিবলৈ আমাৰ হাতত এটা কজ আছে আৰু সাপোৰ্ট ল'বলৈ আমাৰ হাতত বহুত প্ৰুফ আছে গতিকে হেষ্টনেষ্ট যিয়ে হওক আমি কৰি পেলাম তাক আহিব দে ক'ত গৈছিল সুধিম তাৰ পাছত সেইবোৰ ঠাইলৈ নিজে গৈ কনফাৰ্ম কৰিম নীলদা ক'ৰ পৰা আহিলা নকবা আৰু গোটেই পৃথিৱীখন ঘূৰি আহিলো বুজিছা কম মানুহে আমাৰ কামবোৰ নহয় আৰে কিবা এটা পাবলৈ হ'লে অলপতো ৰিস্ক ল'বই লাগিব কষ্ট কৰিবই লাগিব তেনেকুৱা এটা কষ্ট কৰিবলৈ যাওঁতে এবাৰ মোৰ এই অৱস্থাটো আপুনি ঠিকেই কৈছে সেইকাৰণেতো আমাৰ দেশৰ উন্নতি নাই বুজিছে ৰাইট এই কথাটোৱে বুজোৱাৰ দায়িত্ব মানে মানুহক বুজোৱাৰ দায়িত্ব আমাক তোমালোকৰ নিচিনা এনাৰ্জেটিক ল'ৰা লাগে বুজিছা যাতে গাঁৱে ভূঞে গৈ আমাৰ ধাৰণা আমাৰ কনচেপ্টবোৰ বিলাই দিব পাৰে আৰে দেশখনৰ হকে মানে দেশখনৰ উন্নতি হকে কাম কৰিবলৈ কিবা অলপতো কৰিবই লাগিব আপোনালোকৰ কনচেপ্টটো যে সকলোৱে ছাপোৰ্ট কৰিব তাৰতো কোনো গেৰাণ্টি নাই তাতে আপোনালোকৰ অপজিট পাৰ্টিবোৰেতো তেওঁলোকৰ কাম কৰি আছে অপজিশ্যনে যিমানে চেষ্টা নকৰক কিয় আমাৰ নিজৰ ওপৰত আমাৰ অৰ্গেনাইজেশ্যনৰ ওপৰত আমাৰ অৰ্গেনাইজেশ্যনৰ ট্ৰেইনিঙৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে বাৰু আজিলৈ বহুত কথা পাতিলো টায়াৰ্ডো হৈছো অলপ হ'ব লাগে তোমালোকে যাওঁতে লাইটটো অফ কৰি যাবা কিন্তু হা শুনিলি তাৰ কথাবিলাক প্ৰত্যেকটি শব্দই কিমান জালিয়া চালা সি বম নুফুটাই কি তই নহয় অমৃতক আহিব দে আজিয়ে কৰিম তাৰ ফুল এণ্ড ফাইনেল তাৰ যদি টেৰৰিষ্টৰ পৰা কলিজা আছে তেনেহ'লে তাৰ পৰ্দা ফাঁচ কৰিব পৰা আমাৰ কলিজা আছে বুজিছ তেনেহ'লে কুশলৰ ডিচিশ্যনটোৱে ফাইনেল বেগটো লুকুৱাৰ দায়িত্ব তোৰ কাপোৰ কানি আৰু ৰুমৰ চুক কোনবোৰ চেক কৰাৰ দায়িত্ব তোৰ তেতিয়াহ'লে তাৰ লগত কথা পতাৰ দায়িত্ব মোৰ তহঁতি খালি মোক কভাৰ প্ৰটেকশ্যন দিবি আজিৰ পৰা এইটোৱে আমাৰ মিছন অপাৰেশ্যন পৰ্দা ফাঁচ ডান 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 দাদা দাদা উঠকচোন দাদা উঠকচোন দাদা দাদা উঠকচোন ঐ উঠ
কি হ'ল হা উঠক উঠক উঠিম বাৰু কিন্তু কথাটো কি হ'ল কথা একো নাই আপুনি মাত্ৰ আমাক কওক যে প্ৰকৃততে আপুনি কোন কিয় মোক তোমালোকে চিনি পোৱা নাই মই নীলোৎপল শইকীয়া হ'বই নোৱাৰে নিৰঞ্জন শইকীয়া হাঁহিব নালাগে চুপ What? ভালে ভালে ক তই কোন সম্বোধনটো ভাল লাগিছে আপুনিৰ পৰা একেবাৰে তই বাহ তোমালোকৰ ভয় হৈছে ভয় এই অঞ্চলত নীলাঞ্জন শইকীয়া নামৰ এজন উগ্ৰপন্থী সোমাইছে আৰু পুলিচে তাক ধৰিবলৈ চুপ লৈ বহি আছে আকৌ ভয় হয় নহয় সাহস দেখুৱাব পৰা আমাৰো কলিজা আছে অমৃত ধৰ ইয়াক সাহস আছে যদি নিজেই ধৰি নামটো নীলাঞ্জন শইকীয়াৰ পৰা নীলোৎপল শইকীয়া কৰিবলৈ মোৰ ভ্ৰম হোৱা নাই আমাৰো ভ্ৰম হোৱা নাই আপোনাক আমি বহুত দিনৰ পৰা ষ্টাডি কৰি আছো আপুনি নীলাঞ্জন শইকীয়াৰ বাহিৰে আন কোনো হ'বই নোৱাৰে এতিয়া আপোনাৰ ওচৰত অকল দুটা ৰাস্তাই খোলা আছে আপুনি এতিয়াই পুলিচৰ ওচৰত চাৰেণ্ডাৰ কৰক আৰু কওক যে আমি নিৰ্দোষী আৰু দ্বিতীয়তে পলক আমাৰ মালিক যাতে প্ৰব্লেমত পৰিব নালাগে এনে তাদাত পৰি অৱস্থা বেয়া হৈ আছে পুলিচে পাব লাগিলে চিধা বনাই পেলাব বাপেকে আপুনি যদি মানি নলয় আমি জোৰ জবজ কৰিবলৈ বাধ্য হ'ম তোমালোকে মোক জোৰ জবস্তি কৰিব নালাগে মই নিজেই ইয়াৰ পৰা যাম আচলতে তোমালোকৰ ভয়টো ক'ত জানা এই যে ভয় সন্ত্ৰাস আৰু সন্দেহ এই তিনিটাকে লৈ মানুহে খুব ভাল ব্যৱসায় কৰি আছে আৰু ময়ো তেনেকুৱা এটা কোম্পানীৰে এজেণ্ট আমি ভালদৰে জানো আপুনি ক'ৰ এজেণ্ট মই জানো আতংবাদী কোম্পানী মই বিক্ৰী কৰা ভয়টো কি জানা বীজাণুৰ ভয় মই মানুহৰ মাজত বেমাৰৰ ভয় দেখুৱাওঁ আৰু মানুহৰ মাজত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰোঁ যে মানুহে ভয়ত মোৰ কাষ চাপে তোমালোকে যে মোক কৈ আছা যে তোমালোকে মোক ষ্টাডি কৰি আছা ঠিক তেনেদৰে ময়ো তোমালোকক ষ্টাডি কৰি আছো আৰু ভয়ত তোমালোকে মোক এটা ৰাক্ষস বনাব বছ বহুত হৈছে এতিয়া আপুনি আমাৰ লগত যাবই লাগিব কলৈ থানালৈ ব'লা আৰে নীলু তই ইয়াত কি কৰিছ এওঁলোকে মোক থানালৈ নিব খুজিছে কি মই বোলে টেৰৰিষ্ট কিহত প্ৰমাণ পালি ই টেৰৰিষ্ট বুলি চাহ এই বেগটো চাহ চাহ খুলি নাচাও কিয় মই খুলি দিছো এইটো চোৱা চাহ এইটো এটা বীজাণু খেদোৱা হাতিয়াৰ মোক ঘৰলৈ কিয় মাতি পঠিয়াইছিল জান এই নীলুক বিচাৰিবলৈ বহুত দিন হ'ল ঘৰলৈ নোযোৱাৰ কাৰণে ঘৰৰ মানুহ চিন্তাত মৰিছে আৰু এইখন চা নীলুৰ ফটো ইয়াক যদি মই বিচাৰি নোপোৱাহেঁতেন নহয় মই খবৰ কাগজত এড দিলোহেঁতেন ব'লা থানালৈ ব'লা প্লিজ নীলদা আমাক ক্ষমা কৰি দিয়ক আৰু লাজ নিদিব নীলদা নীলদা নভবা নিচিন্তাকৈ আমাৰ বহুত ভুল হৈ গ'ল আমাক মাফ কৰি দিওঁ ঘৰলৈ বলক নীলা নাই তোমালোকৰ একো ভুল নাই আচলতে কি জানা পৃথিৱীৰ প্ৰত্যেকজন মানুহে আতংকত ভোগে মানুহৰ জন্মও ভয় মৃত্যুও ভয় তোমালোকে যদি মোক থানালৈ নিনিয়া তেনেহ'লে মোক বিদায় দিয়া এইকেইদিন তোমালোকে মোৰ কাৰণে যথেষ্ট কৰিলা বিদায় বন্ধুসকল